কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমাৰ সাক্ষাৎকাৰৰ অতিথি হৈছে অসমত এজন পৰিচিত ব্যক্তি, যিজন আধ্যাত্মিক জগতৰ লগত জড়িত, ভাগৱত শাস্ত্ৰ, গীতা, অন্যান্য পুৰাণ উপপুৰাণৰ লগত, আৰু সাংগঠনিক এজন ভাল কৰ্মকৰ্তা হিচাপেও তেখেত জড়িত, আৰু উঠি অহা প্ৰজন্মৰ কাৰণে সমাজক লৈ যিখিনি কৰ্ম কৰি আছে সেইখিনি সঁচাকৈ আদৰ্শ আৰু প্ৰশংসনীয়। গতিকে আজি আমি তেখেতৰ সৈতে কৃষ্ণ কিংকৰ খাটনীয়া বাপজনৰ সৈতে আজি এই সাক্ষাৎকাৰ অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। গতিকে তেখেতলৈ প্ৰথমতেই প্ৰণিপাত জনাই অনুষ্ঠান ভাগৰ কাৰণে আগবাঢ়িছোঁ। নমস্কাৰ সন্মানীয় শ্ৰোতা দৰ্শক মণ্ডলী, আপোনালৈ আমি শ্ৰদ্ধা জনাইছোঁ। আমাৰ আলোচনাৰ প্ৰথম খণ্ডটিত সন্মানীয় শ্ৰোতা দৰ্শক মণ্ডলীয়ে যি সঁহাৰি আগবঢ়ালে, আপোনালোকে যিখিনি দিহা পৰামৰ্শ আগবঢ়ালে, আমাৰ বক্তব্য সম্পৰ্কত আপোনালোকে যি মতামত আগবঢ়ালে, মই প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকৰ পৰা পোৱা আশীৰ্বাদখিনি সম্বল হিচাপে লৈ আমি আমাৰ পৰৱৰ্তী জীৱনৰ বাটত আগবাঢ়িম। আহক আজি সামাজিক জীৱন সম্পৰ্কত, আমাৰ সামাজিক সমাজ দৰ্শনৰ সম্পৰ্কত আমিবোৰে ভাবি থকা কথাবোৰ, আমিবোৰে চিন্তা কৰি থকা বিষয়বোৰ অকণমান এই আলোচনাৰ যেতিয়া আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। বাপজনা, কেৱল মাত্ৰ এটা আনুষ্ঠানিকতাৰ খাতিৰতহে মই আপোনাৰ পৰা আপোনাৰ বৰ্তমান কৰ্মৰাজি আৰু সমাজৰ লগত আপুনি কিভাৱে জড়িত হৈ বেছিকৈ আনন্দ লাভ কৰা অকণমান জানিব বিচাৰিম আপোনাৰ মুখে। ধন্যবাদ। আচলতে সাধাৰণতে কোনেও নুসুধা আৰু কোনেও মোৰ পৰা জানিবলৈ নিবিচৰা বিষয় এটা, প্ৰশ্ন এটা আপুনি উত্থাপন কৰিছে, মই কিভাৱে কাম কৰি বেছি আনন্দিত আৰু বেছি আহ্লাদিত হওঁ। জীৱনৰ 3টা দশক পাৰ কৰি চতুৰ্থটি দশকত গতি কৰিছোঁ। চতুৰ্থটি দশকত সমাজখন, ৰাইজৰ সৈতে কাম কৰাৰ বিভিন্ন সুবিধা, বিভিন্ন ক্ষেত্ৰ পাইছোঁ। এই আটাইখিনিৰ সৈতে কাম কৰি থকাৰ পিছত মই অনুভৱ কৰোঁ যে মই শিশু আৰু কিশোৰীসকলৰ সৈতে কাম কৰি আটাইতকৈ বেছি ভাল পাওঁ। শিশু আৰু কিশোৰীসকলৰ সান্নিধ্যত সময় কটাই মই আটাইতকৈ বেছি ভাল পাওঁ। আৰু সমাজখনৰ আমাৰ জ্যেষ্ঠসকল, আই মাতৃসকল বা আমাৰ বয়সৰ শহীদসকলৰ সান্নিধ্য মোৰ কাৰণে সদায় স্মৰণীয়। তাৰ পৰা মই শিকি, সেই শিকাখিনিৰে শিশু আৰু কিশোৰীৰ ক্ষেত্ৰখনত কাম কৰাৰ কাৰণে মই খুবেই আগ্ৰহী। আৰু শেহতীয়া সময়ছোৱাত তাৰেই কিছু কৰিবৰ কাৰণে মই চেষ্টা আৰু প্ৰয়াস কৰিছোঁ। আনে নোযোৱা বাটেৰে আৰু আনে চিন্তা নকৰা চিন্তাবোৰ যদি কৰিবলৈ ক'ৰবাত সুবিধা পাওঁ, সেয়াও মোৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় হয়। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। অৱশ্যে মই আপোনাৰ বিষয়ে অতি কম দিনত যিখিনি অৱগত হৈছোঁ, তাৰ পৰা এটা আৱেগময় এটা পৰিৱেশ। কাৰণ সঁচাকৈ আপুনি যিকেইটা কথা ক'লে, এটা আনে নোযোৱা আৰু আনে নেদেখা কিছুমান সপোন আপুনি দেখিছে। আৰু শিশুসকল বা উঠি অহা প্ৰজন্মসকলক লৈ মই এই বিষয়ত আহিম বাৰু, যিহেতু সেইটো পথৰ পথিক ময়ো নিজেও। আৰু মই যেতিয়াও আমাৰ নিজৰ যিবোৰ অনুষ্ঠান থাকে, আমি সেইটোতে বেছিকৈ গুৰুত্ব আৰোপ কৰোঁ। আপোনাৰ অনুষ্ঠানবোৰতো মই দেখিছোঁ এইটো কথা। ইতিমধ্যে আপোনাৰ দ্বাৰাও নিৰ্মাণ হোৱা পুথিভঁৰাল, আপুনি কৰা শৈশৱমূলক শিশুসকলৰ কাৰণে কৰা ব্যৱস্থাখিনি, এই বিষয়ে অকণমান চমুকৈ অৱগত কৰকচোন। নিশ্চয়। আচলতে মোৰ জন্ম নগাঁও জিলাৰ জাজৰি মাছজাজৰি অঞ্চলত মোৰ জন্ম। আৰু মোৰ জীৱনৰ প্ৰথম শিক্ষা মাছগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ হৈছিল। তাৰ পৰা আমাৰ পিতৃ পৰিয়ালৰ, আমাৰ ককা দেউতাসকলৰ কাকিত যিহেতু পৈতৃক সম্পত্তি আছিল, গতিকে আমি কাকিলৈ গুচি গৈছোঁ। এতিয়া বৰ্তমান হোজাই জিলাৰ লংকাৰ 1 নম্বৰ কাকি, 3 নম্বৰ গাঁও ডবলক বুলি কয়। তাত মোৰ বাল্যকাল, মোৰ কৈশোৰকাল, মোৰ যৌৱনকাল তাত পাৰ হৈছে। তাতেই সুদীৰ্ঘ সময় থকাৰ পিছত শিক্ষা জীৱন, গোটেই প্ৰক্ৰিয়াটো সমাপন কৰাৰ পিছত মোৰ কৰ্মজীৱন তাতে আৰম্ভ হ'ল, মোৰ সাংসাৰিক জীৱন তাতে আৰম্ভ হ'ল। আৰু শেহতীয়াকৈ মই আকৌ চাকৰিৰ বদলি সূত্ৰে মই নগাঁৱলৈ আহিবলগীয়া হ'ল। আৰু নগাঁৱলৈ যি সময়ত মই নগাঁৱলৈ আহিছিলোঁ, সেই সময়ত ভাড়াঘৰত আছিলোঁ। আৰু তেনেকুৱাতেই নগাঁও, যিহেতু আপুনি জানে যে শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ সৈতে মই জড়িত, নগাঁৱৰ এখন গাঁৱৰ ভাগৱত অনুষ্ঠান এভাগলৈ আমাক নিমন্ত্ৰণ জনাইছিলে। দৈৱৰ কৃপা, ঈশ্বৰৰ কৃপাত যিখন গাঁৱত মই ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান কৰিবলৈ গৈছিলোঁ, সেইখন গাঁৱৰেই মই স্থায়ী বাসিন্দা হ'লোঁ। নগাঁও চহৰৰ দাঁতিতেই, কাষতেই লাগি থকা পিৰালি কাণৰ কাছমাৰী মৌজাৰ শিমলুগুৰি বুলি এখন গাঁও। 2019 চনত মই সেইখন গাঁৱৰ বাসিন্দা হ'লোঁ। কৰোণাকালীন সময়তে আচলতে মই সেইখন গাঁৱলৈ আহিছিলোঁ। কৰোণাই গোটেই পৃথিৱীখন ত্ৰাসিত কৰি তোলাৰ সময়ত মই সেইখন গাঁৱৰ বাসিন্দা হৈছিলোঁ।
আৰু তাৰপিছত পৃথিৱীয়ে যিদৰে এটা নতুন প্ৰাণ পাইছিল, নতুন জীৱন পাইছিল, গছে যিদৰে বসন্তত পাত সলায়, ময়ো মোৰ জীৱনৰ 3টা দশক সম্পূৰ্ণ কৰাৰ পিছত সেইখন গাঁৱত মই নতুনকৈ নিজক বিচাৰি পাইছিলোঁ। আৰু সেই গাঁওখনত যথেষ্ট সম্পদ আছিল। গাঁওখনৰ কিশোৰ কিশোৰী শিশুসকলৰ মাজত, জ্যেষ্ঠসকলৰ মাজত প্ৰতিভা যথেষ্ট আছিল। কিন্তু ক'ৰবাত মই অনুভৱ কৰিছিলোঁ সেই প্ৰতিভাখিনি সংগঠিত হৈ থকা নাছিল, আৰু সেই প্ৰতিভাখিনিক আগুৱাই নিয়াৰ বাবে এটা নেতৃত্বৰ অভাৱ আছিল, এখন মঞ্চৰ অভাৱ আছিল। গতিকে চিন্তা কৰিলোঁ যে সেই গাঁওখনত নতুনকৈ মই কিবা কৰিব পৰা যায় নেকি। গতিকে সেই গাঁওখনত অংশীদাৰ হৈ সেই গাঁওখনৰ বাসিন্দা হ'লেও গাঁৱৰ ৰাইজে মোক অত্যন্ত আদৰেৰে আদৰি ল'লে, আৰু গাঁৱৰ ৰাইজে মোক নতুন বুলি নাভাবি, সেইখন গাঁৱৰে মোৰ পিতৃভূমি বুলি ভাবি মোক তেওঁলোকৰ মাজৰ এজন কৰি ল'লে। আৰু পৰৱৰ্তী সময়ত সেইখন গাঁৱৰ সাৰ্বজনীন নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে, সমাজৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে, আৰু তাত কাম কৰি থাকোঁতে নামঘৰটো নতুনকৈ সজাই তোলাৰ বাবে এটা পৰিৱেশ পালোঁ। আৰু তাৰ পৰাই অন্যান্য ক্ষেত্ৰলৈ, অন্যান্য বিষয়লৈ মই আগতে কৰি থকা কামখিনিৰ লগত নতুন বিষয়খিনি জড়িত হ'ল। যিহেতুকে এটা আধ্যাত্মিক জগতৰ পৰা প্ৰথমতে আমি সেইখিনিলৈ আহিছিলোঁ, হয়, ঈশ্বৰৰ কৃপাত আৰু ভকতৰ আশীৰ্বাদত আমিও সেই পথৰে পথিক হোৱাৰ কাৰণে সেই কথাখিনি বাৰুকৈ অনুভৱ কৰোঁ। মই আপোনাৰ পৰা কিছু কথা জনাৰ আগতে এটা বিষয় অকণমান স্পষ্ট কৰি দিয়ক যে উঠি অহা প্ৰজন্মক আধ্যাত্মিকতাৰ জ্ঞান কিহৰ কাৰণে লাগে, আৰু উঠি অহা প্ৰজন্মক সেই আধ্যাত্মিক জ্ঞানে কেনেকৈ প্ৰভাৱিত কৰে। এগৰাকী ব্যক্তিক আমি সকলোৱে মানুহ, মোৰ দৃষ্টিত আমি নৰ হিচাপে সকলোৱে জন্মগ্ৰহণ কৰিছোঁ। নৰৰ পৰা নৰোত্তম হ'বৰ বাবে আপোনাক, মোক, প্ৰত্যেকজন শিশুক, প্ৰত্যেকজন ব্যক্তিকে প্ৰয়োজনীয় যিখিনি বিষয়, তাৰ প্ৰথম স্থানত থকা বিষয়টোকে মই আধ্যাত্মিক শিক্ষা বুলি ভাবোঁ। আধ্যাত্মিক শিক্ষা মানে কোনো এজন শিশু বা কোনো এজন কিশোৰ কিশোৰী তেওঁৰ জীৱনৰ অন্যান্য কামৰ পৰা আঁতৰাই নি কেৱল উপাসনা, ধৰ্মীয়, ভক্তিকেন্দ্ৰিক ব্যৱস্থাৰ সৈতে জড়িত কৰি থকাই নহয় বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ। আৰু মই ব্যক্তিগত জীৱনত সেই তত্ত্বটো মোৰ পৰিয়াল বা মোৰ নতুন পুৰুষৰ মাজত মই তত্ত্বায়ন কৰিবলৈ তেওঁলোকৰ সৈতে আখৰা কৰিছোঁ। মই ব্যৱহাৰিক ক্ষেত্ৰত এই সূত্ৰটো প্ৰয়োগ কৰি পাইছোঁ। আধ্যাত্মিকতাই আমাক, একেবাৰে সৰল অৰ্থত যদি কওঁ, আধ্যাত্মিকতাই আমাক সংযমী কৰি তোলে। আধ্যাত্মিকতাই আমাক এটা গতিলৈ ৰূপান্তৰিত কৰে, যিটো গতিৰ পৰা আমি জীৱনৰ পথ নিৰ্ণয় কৰিবৰ কাৰণে, জীৱন যাপনটোক আমি আনন্দময় কৰি তুলিবৰ বাবে আধ্যাত্মিকতাই আমাক শক্তি দিয়ে। আধ্যাত্মিকতাই আমাক কথাত শক্তি দিয়ে, আমাৰ চিন্তাত শক্তি দিয়ে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যিখিনি বিষয় মই ভাবোঁ যে ইতিবাচকতাৰ সম্ভাৰ যদি মই আপোনাৰ মোৰ জীৱন আৰু মন মগজুত স্থাপিত কৰিব লাগে, আধ্যাত্মিকতাৰ বিকল্প নাই। আধ্যাত্মিকতাৰ দুৱাৰখন মেলিলেই আপুনি নৈতিকতাৰ শিক্ষা পাব, মানৱ প্ৰেমৰ শিক্ষা পাব, মূল্যবোধৰ শিক্ষা পাব, ভাতৃত্ববোধৰ শিক্ষা পাব, কৰ্মমুখী চিন্তাৰ শিক্ষা পাব, আৰু আধ্যাত্মিকতাই আপোনাক মোক বিজ্ঞান মনস্ক চিন্তা চেতনাৰ উদ্ৰেক কৰাৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে, তাৰ কাৰণে কৃতাৰ্থ হ'ল। আৰু মই তেনেধৰণৰ প্ৰশ্নৰ উত্তৰে অকণমান আশা কৰিছিলোঁ। নিশ্চয়। বিভিন্ন অনুষ্ঠানত এই আধ্যাত্মিকতা প্ৰাৰম্ভিক অৱস্থাতে কিয় লাগে তাৰ ব্যাখ্যা ইতিমধ্যে ক'ৰবাত দাঙি থোৱা আছে যদিও মই আপোনাৰ মুখৰ পৰা জানিব বিচাৰিলোঁ। বাৰু কৃষ্ণ, আমি পৰৱৰ্তী বিষয়লৈ আগবাঢ়ো। নিশ্চয়। কৃষ্ণ বাবজনা, আমি আৰু এটা কথা জানিব বিচাৰিম। বিভিন্ন ৰাজহুৱা অনুষ্ঠান বা ৰাজনৈতিক অনুষ্ঠান, বিভিন্ন ক্ষেত্ৰত আপোনাক আমি এংকৰ হিচাপে দৃষ্টিগোচৰ হৈছে, আৰু এইটো এটা বৰ গৌৰৱবোধ কৰোঁ যে আমাৰ এজন শহীদ বা আমি এটা কালত আমি শিক্ষাগত জগতত জড়িত হৈ থাকোঁতে আপোনাৰ বোধ কৰোঁ মনত আছে চাগে যে বীৰেন্দ্ৰ কুমাৰ বৰুৱা কলেজত আপুনি এজন তৰ্ক প্ৰতিযোগী হিচাপে গৈছিলে আৰু আমি তাৰে সম্পাদক হিচাপে আছিলোঁ। গতিকে সেই সূত্ৰেই প্ৰথম এটা দৰ্শন আপোনাৰ সৈতে হৈছিলে। পৰৱৰ্তী কালত আপোনাৰ সেই যিটো বাগ্মীবৰতা সেইটো আজিও অক্ষুণ্ণতো আছেই, পৰ্যায়ক্ৰমে ঊৰ্ধ্বগামী হৈছে আৰু এটা বিশেষ পৰিৱেশলৈ গতি কৰিছে। গতিকে মই অকণমান ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি? প্ৰত্যেকৰে কিছুমান বস্তু উদ্দেশ্য থাকে, কাৰোবাৰ আৱেগ থাকে, কেতিয়াবা কাৰোবাৰ অকণমান প্ৰতিজ্ঞাৰ নিচিনা এটা বিষয় থাকে, যেনেকৈ পিতামহ ভীষ্মও প্ৰতিজ্ঞা কৰি বিভিন্নখিনি ক'লে। যদি অন্তঃকৰণত কিবা কথা আছে অকণমান যদি প্ৰকাশ কৰে। আচলতে বাক কলা পৃথিৱীৰ এটা শক্তিশালী কলা। হয়। আৰু মই আপোনাক প্ৰথমে উল্লেখ কৰিছোঁ যে আনে নোযোৱা বাটেৰে যোৱাটোৱেই হৈছে মোৰ জীৱনৰ লক্ষ্য। মই সদায় চিন্তা কৰোঁ, আনে নোকোৱা কথাটো কওঁ, আনে নকৰা কামটো কওঁ, আনে নকৰা চিন্তাটো কৰোঁ। সৰুৰ পৰা মই কথা কৈ ভাল পাইছিলোঁ।
সৰুতে মোক মা আৰু দেউতাই বক্তৃতা প্ৰতিযোগিতাৰ বাবে আগুৱাই দিছিল, আবৃত্তি প্ৰতিযোগিতাৰ কাৰণে আগুৱাই দিছিল, সৰুতে নাটক কৰিছিলোঁ। অৰ্থাৎ মই সৰুতে মই নৃত্য কৰিছিলোঁ। প্ৰথম মই নৃত্যৰ জৰিয়তে সামাজিক জীৱন আৰম্ভ হৈছিল। নৃত্যৰ পৰা আৰম্ভ কৰি মই সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি মোক সাহিত্যৰ ক্ষেত্ৰখনলৈ মই পিছত সেয়া মই এম.ই. স্কুলৰ কাহিনী কৈছোঁ, একদম বাল্যকালৰ কৈশোৰকালৰ বয়স সন্ধিৰ সময়ছোৱাৰ কথা কৈছোঁ। কথা কৈ সৰুৰ পৰা মই ভাল পাওঁ আৰু মই সৰুৰ পৰা বাতৰি কাকত পঢ়িছিলোঁ আৰু টিভি চাইছিলোঁ। টিভিত যেতিয়া সেইখন সময়ততো দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি চলিছিলে, গতিকে বাতৰি পৰিৱেশকে যেতিয়া বাতৰি পঢ়ি থাকে মই ৰৈ শুনি থাকোঁ। মানে মই আচৰিত পাওঁ, নিৰন্তৰ 15 মিনিট কথা কৈ আছে, মই সেই কথাটোৱে মোৰ মন মগজুত ক্ৰিয়া কৰিছিল। আৰু নাটক মোৰ অত্যন্ত প্ৰিয় আছিল, মই নাটক চাই খুব ভাল পাওঁ। এতিয়াও এই বয়সলৈকো মই ভ্ৰাম্যমাণ থিয়েটাৰ হওক, ভাওনা হওক, মই নাটক খুব প্ৰিয় এগৰাকী দৰ্শক। গতিকে কথা কোৱাৰ বাক শিল্পৰ সৈতে জড়িত হৈ পৰিছিলোঁ ক'ব নোৱাৰাকৈ। এটা কাহিনীয়ে মোৰ জীৱনত প্ৰভাৱ পেলাইছিলে। সম্ভৱতঃ মই তেতিয়া হাইস্কুলীয়া জীৱনত মোৰ গাঁৱত, মই যিখন গাঁৱত আছিলোঁ সেইখন গাঁৱত বিহু অনুষ্ঠান, ৰঙালী বিহুৰ অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান। বিহুৰ খেল ধেমালি 1 আৰু 2 বহাগত খেল ধেমালি হয় আৰু অলপ পিছলৈ সাংস্কৃতিক অনুষ্ঠান হয়। খেল ধেমালিত স্পীকাৰটো লৈ মই কথা কৈ থাকোঁ, মই খেল ধেমালিত ঘোষণা কৰি থাকোঁ। মোৰ কথা হ'ল, খেল ধেমালিত ঘোষণা কৰিলে কেইজনমান মানুহে দেখে, ফাংচন চাবলৈ বহুত মানুহ হয়, সৰহ মানুহৰ আগত থাকোঁ। আৰু গতিকে মই সাংস্কৃতিক অনুষ্ঠানত ঘোষণা কৰিবৰ কাৰণে মই সাজ পোছাক কৰি গৈছিলোঁ। গৈ আমাৰ গাঁৱত যিজন খুৰাদেৱে অনুষ্ঠান পৰিচালনা কৰে তেখেতক মানে মই কৈছিলোঁ যে আজি মই এংকৰিং কৰি মোক দিব নেকি। তেতিয়া খুৰাদেৱে, মই তেতিয়া সৰু আছিলোঁ, তেওঁ ইতিবাচকভাৱেই কথাটো কৈছিল যে এইটো অনুষ্ঠান চলাবলৈ অকণ তুমি ডাঙৰ হ'ব লাগিব, ডাঙৰ হ'লে তুমি চলাবা, ডাঙৰ হ'লে এংকৰিং কৰিবা, এতিয়া তুমি শিকা। অন্তৰত বৰ আঘাত লাগিল আৰু মই সেইদিনা সাংস্কৃতিক অনুষ্ঠানটো নোচোৱাকৈ ঘৰলৈ গুচি আহিলোঁ। মোৰ ঘৰৰ ওচৰতে বিহু, 300 মিটাৰমান দূৰ। সেইদিনা ৰাতি মই প্ৰতিজ্ঞা কৰিলোঁ, মোক ডাঙৰ হৈ এংকৰ হ'বলৈ দিলে, আৰু মই প্ৰতিজ্ঞা কৰিলোঁ যে মই খুৰাজনতকৈ ডাঙৰ এংকৰ হ'ম। আৰু সেই কথাটো আছিল 2005 চনমানৰ কাহিনী। 2006 চনত কাকিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছিল, সংস্কৃতি শাখাৰ কৰ্মশালা। সেই সময়ত মই কাকি হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ সম্ভৱতঃ। আৰু সেই সময়তে সামৰণি অনুষ্ঠানটো হৈছিল 25 ছেপ্টেম্বৰ সন্ধিয়া। 24 ছেপ্টেম্বৰৰ দিনা সেই সময়ত মানে আয়োজকসকলে সিদ্ধান্ত কৰিলে যে কালিলৈ যিহেতু সন্ধিয়া সামৰণি অনুষ্ঠানটো হ'ব, টাটা চুমুত মাইক স্পীকাৰ এটা বান্ধি মানে এনাউন্সমেণ্ট দিব লাগে, পাব্লিক ৰাজহুৱা ঘোষণা দিব লাগে, ৰাইজক জনাব লাগে। গতিকে মোক অকস্মাত এংকৰ এজন লাগে বা স্পীকাৰত কথা ক'ব ঘূৰি ফুৰা। সেই অনুষ্ঠানটোত মোৰ হাইস্কুলৰ ছাৰ এজন জড়িত আছিল, ললিত বৰা ছাৰ বুলি। ছাৰে ক'লে, আমাৰ যিহেতু মই হাইস্কুলৰ ছাত্ৰ একতাৰ সাধাৰণ সম্পাদক, ছাৰে ক'লে বোলে কৃষ্ণ কিংকৰ আছে, তাকে কওঁ। মোক মাতি মোক কথাখিনি বুজাই দিলে। মই স্পীকাৰত কথা কৈ গৈ থাকিলোঁ। আৰু যেতিয়া মই গোটেই প্ৰায় 2 ঘণ্টা সময় কাকি অঞ্চলত এনাউন্স কৰি আহি পাই গ'লোঁ, তাৰপিছত দেখিছোঁ যে গোটেই ডাঙৰ মানুহখিনিয়ে মোক বৰ উৎসুকতাৰে গাড়ীখনৰ পৰা আদৰি আনিছে। কিয়? মানে মোৰ কণ্ঠস্বৰো তেওঁলোকে খুব ভাল পালে বুলি ক'লে, কথা কোৱাৰ প্ৰক্ৰিয়াটো ভাল পালে। আৰু তাতেই সিদ্ধান্ত কৰিলে যে পিছদিনা মূল মঞ্চত যিটো সাংস্কৃতিক অনুষ্ঠান হ'ব, সেই সাংস্কৃতিক অনুষ্ঠানটো মই ঘোষক হিচাপে চলাব লাগিব। তেতিয়ালৈকে মই নাদুভংগী শব্দটো চিনি নাপাওঁ, গোসাই নাচ কি নাজানো, চালি নাচ কি নাজানো, ঘোৰতাল নৃত্য জীৱনত প্ৰথমবাৰ সেইবাৰ মই দেখিম। একো নজনাকৈ মই সেইদিনা সাংস্কৃতিক অনুষ্ঠানৰ ঘোষক হ'ব লাগিব। পিছদিনা মোক লগে লগে ক'লে যে কালিলৈ তুমি এংকৰিং কৰিব লাগিব ষ্টেজত। তেতিয়ালৈকে মই এনেকুৱা কোনো মঞ্চত ঘোষণা কৰা নাছিলোঁ। মইতো 2006 চনৰ 25 ছেপ্টেম্বৰৰ কাহিনী কৈছিলোঁ। পিছদিনা অনুষ্ঠানৰ কাৰণে দায়িত্ব দিলে। অনুষ্ঠানৰ কাৰণে সাজি কাচি মোৰ গাঁৱৰে পবিত্ৰ ৰাজখোৱা বুলি এজন খুৰা আছে, তেখেতৰ পৰা অকণমান 2-এটা কথা শিকি ল'লোঁ। সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়া সিঁচি, এই বাক্যটো মোৰ এতিয়াও মনত আছে, তেওঁ মোক সিদিনা শিকাইছিলে। 2006 চনৰ 25 ছেপ্টেম্বৰ, আজিৰ পৰা প্ৰায় 20 বছৰ আগত। যে কৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচি, এনেকুৱা কিছুমান শব্দৰে ঘোষণা কৰিলোঁ। আৰু সেই অনুষ্ঠানটোৰ পিছতেই কাকিত মই মোৰ জীৱনৰ প্ৰথমটো ঘোষণা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। তাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিল্পী দললৈ মোক ঘোষক হিচাপে কাকিৰ পৰা নিৰ্বাচন কৰিছিল। তেতিয়া মই 9ম শ্ৰেণীৰ ছাত্ৰ। আৰু ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত, সেইটো ছেপ্টেম্বৰৰ কাহিনী, 5 নৱেম্বৰত মই জীৱনৰ প্ৰথমটো পেছাদাৰী ঘোষক, মানে সেইদিনা এংকৰিং কৰি মই পইচা পাইছোঁ। 5 নৱেম্বৰ 2006 চন। আৰু ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱন। আৰু হোজাই জিলাৰ পৰা আমি প্ৰথম 2গৰাকী শিল্পী আছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিল্পী দলৰ নিৰ্বাচিত হোৱা। আৰু 5 নৱেম্বৰ তাৰিখে আমি ৰঙিয়ালৈ গৈছিলোঁ। আৰু জীৱনত প্ৰথমবাৰ সেইবাৰ মই ৰেলত উঠিছিলোঁ, শৰাইঘাট দলং দেখিছিলোঁ, ব্ৰহ্মপুত্ৰ পাৰ হৈছিলোঁ। আৰু এটা বিৰাট অনুষ্ঠানত ঘোষণা কৰিবলৈ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱন পালোঁ। আৰু তাত যেতিয়া ৰাতি ঘোষণা কৰিবলৈ স্পীকাৰ হাতলৈ কৈছোঁ,
সকলোৱে বিচাৰিছে যে ঘোষকজন ক'ত। ঘোষকজন কোন? আচলতে মোৰ সেই সময়ত মই খুব চুটি চাপৰ আছিলোঁ, ক্ষীণমিন আছিলোঁ, অকণমান আছিলোঁ, কিন্তু মোৰ কণ্ঠস্বৰটো ডাঙৰ মানুহৰ নিচিনা আছিল। আৰু সেই সময়ৰ পদাধিকাৰ কৰুণাকান্ত কলিতা বাবৰ প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ বাবে বিচাৰিছে যে কথা কোৱা মানুহজনক ঘোষকজন লৈ আহক। মোক যেতিয়া লৈ আহিছিল তেওঁলোকে আচৰিত মানিলে যে ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ মানুহ এনেকৈ কথা কেনেকৈ কৈছে। তাৰ পৰাই আচলতে মোৰ ঘোষণাৰ জীৱনটো আৰম্ভ হৈছিল। আপোনাৰ নামটোক লৈ এবাৰ মই সংশয়ত পৰিছিলোঁ। কওক। বিএনচি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ পৰা উভতি অহাৰ পাছত কিবা এটা প্ৰসংগত যেতিয়া আপোনাৰ নামটো ৰেকৰ্ডত আছিলে কৃষ্ণ কিংকৰ, এটা আনুষ্ঠানিকতাৰ কাৰণে কিছুমান ঠাইত চহী কৰিবলৈ লওঁতে তেতিয়া মই আপুনি তাত পুৰস্কাৰপ্ৰাপ্ত তৰ্ক প্ৰতিযোগী আছিলে, তেতিয়া মই যেতিয়া দেখিছিলোঁ যে কৃষ্ণ কিংকৰ, কাৰণ আধ্যাত্মিক জগততো জড়িত তাৰ বহু দিনৰ আগৰে পৰা, গতিকে তেতিয়া কৃষ্ণ কিংকৰ নামটো দেখি পেলাই অকণমান আচৰিত হ'ল। বোলো সঁচাকৈ তেওঁ এইটো নিজৰ নাম হয় নে? আজি সেইখিনি সময়ত ফেচবুক বুলিও যিটো আমাৰ সামাজিক মাধ্যম আছিলে অলপ চলিছিল, আৰম্ভ হৈছিলে, গতিকে তাত কিছু লোকে নিজৰ নামটো সলাই পেলাই দিয়ে। মই প্ৰথমতে সেই বুলিও ভাবিলোঁ। পাছতে গৈ পেলাই যেতিয়া দেখিলোঁ যে কাগজে পত্ৰই নাই তেখেতৰ এইটো অৰিজিনেল নাম, মই তেতিয়া অকণমান ভাৱত বিভোৰ হৈছিলোঁ যে তাৰ নামটোকো ঈশ্বৰৰ সেৱক হিচাপে, ঈশ্বৰৰ দূত হিচাপেই প্ৰেৰণ কৰিলে। সঁচাকৈ তেওঁৰ জীৱনটো যাতে সেই তেনেকৈ ঈশ্বৰৰ দূত হিচাপেই অতিবাহিত হয় তাৰে কামনা কৰিছিলোঁ। আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ আছে যেতিয়া। আৰু আচল কথা হ'ল পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে মই জন্ম লাভ কৰিলোঁ, আৰু পিতৃয়ে মোক দিয়া প্ৰথম উপহাৰটোৱে আছিল মোৰ নামটো। গতিকে পিতাই উত্তৰাধিকাৰী হিচাপে পিতাই দিয়া প্ৰথম সম্পত্তিটো সযতনে ৰখাটো মোৰ দায়িত্ব বুলি ভাবিলোঁ। আৰু পিতাই যাতে জীৱনত কেতিয়াও উপলব্ধি কৰিবলগীয়া নহওক মই ইয়াক কি নাম দিলোঁ, আৰু মোৰ নামটোৰ কাৰণে এই শব্দ দুটাক যাতে কেতিয়াও কোনো মানে সমালোচনা কৰিবলগীয়া নহওক, চেষ্টা কৰিছোঁ সামান্য ৰূপত যে মই যাতে সদায় কৃষ্ণৰ কিংকৰ হৈ থাকিব পাৰোঁ। আৰু কৃষ্ণ সত্তাটোক মই এক ভগৱান বুলি নাভাবোঁ। মোৰ চকুৰ সন্মুখত যিখন পৃথিৱী মই দেখি আছোঁ, সেই পৃথিৱীখনৰ প্ৰতিটো আনন্দময় সত্তাৰ মাজত মই কৃষ্ণক বিচাৰি পাওঁ। গতিকে মই পৃথিৱীখনৰ সেৱক হৈ থাকিব বিচাৰোঁ। আৰু মই যিটো ঘৰত বাস কৰোঁ, মোৰ ঘৰটোৰ নামেই সেৱাশ্ৰম দিছোঁ, যাতে কিংকৰে সদায় সেৱাৰ আশ্ৰমত সেৱা আগবঢ়াই যাব পাৰোঁ ভকতক। বৰ সুন্দৰকৈ উপস্থাপন হৈছে, আৰু আপোনাৰ দৰ্শনখিনি সঁচাকৈ প্ৰশংসনীয় নহয়, এটা আদৰ্শমূলক চেষ্টা কৰা হৈছে। মই এতিয়া অকণমান যিহেতুকে আমি কিছু কথা সমাজকেন্দ্ৰিক আৰু আপোনাৰ জীৱনকেন্দ্ৰিক আলোচনা কৰিলোঁ, মই এটা সৰু প্ৰশ্ন মনত অথনিৰ পৰা সোধুৱাই থকাৰ কাৰণে সুধিব বিচাৰিম। যিহেতুকে এটা বৈষ্ণৱ পৰম্পৰাত আমি অগ্ৰগতি হৈ আছোঁ প্ৰত্যেকজনেই, আমি যিখিনি বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ অনুপ্ৰাণিত, তাত বৈষ্ণৱ ভকত এনেকুৱা কিছুমান শব্দ আহি পৰে আৰু তেনেকুৱা কিছুমান বিশেষণো আহি পৰে। গতিকে মই আপোনাৰ পৰা অকণমান জানিব বিচাৰোঁ, এজন উঠি অহা প্ৰজন্মই তেওঁ নিজকে প্ৰথম অৱস্থাৰে পৰা সেই বৈষ্ণৱ বোধটো বা সেই ভকত বোধটো কেনেকৈ হৃদয়লৈ আনিব পাৰিব, অকণমান বাস্তৱভাৱে যাক প্ৰয়োগ কৰিব পাৰি অকণমান তাৰ উপস্থাপন কৰকচোন। একদম একেবাৰে সহজ অৰ্থত মই মোৰ দৃষ্টিভংগীৰ কথাখিনি ক'ম, সকলোৰে কাৰণে গ্ৰহণযোগ্য হয় বা মই নহয় নাজানো। শিশুৱে দৰাচলতে অনুকৰণ আৰু অনুসৰণ পদ্ধতিৰে বেছি সোনকালে শিকিব পাৰে। আৰু এগৰাকী শিশুৰ শিক্ষাৰ কঠীয়াতলী প্ৰথম মাতৃ, পিতৃ, তেওঁৰ পৰিয়ালটো, তেওঁৰ ঘৰখন আৰু তেওঁৰ যিটো সমাজ ব্যৱস্থাত থাকে। শিশুগৰাকীৰ পিতৃ আৰু মাতৃ কোনোবা এগৰাকীয়ে অবৈষ্ণৱ হ'লেও শিশুজন বৈষ্ণৱ হ'ব, আৰু পিতৃ মাতৃ বৈষ্ণৱ হ'লেও শিশুজন বৈষ্ণৱ নহ'বও পাৰে। উদাহৰণ অজস্ৰ আছে, দূৰ অতীতৰ পৰা প্ৰাগ ঐতিহাসিক কালৰ পৰা এতিয়ালৈকে আছে। কিন্তু কথা হ'ল, মই এটা কথা খুব আন্তৰিকতাৰে বিশ্বাস কৰোঁ, আৰু আপুনি মোক এটা ব্যৱহাৰিক কথা সুধিছে, মই প্ৰেক্টিকেলি যিখিনি কাম আজি 10 বছৰত কৰি আছোঁ, মই আজি মোৰ শেহতীয়া 10 বছৰীয়া জীৱনৰ যিটো অভিজ্ঞতাৰ পৰা কৈছোঁ, শিশুক আমি যেনেকৈ ইচ্ছা কৰোঁ তেনেকৈ গঢ় দিব পাৰিম, তাৰ বাবে অকণমান আমাৰ আন্তৰিকতা লাগিব। আৰু বৈষ্ণৱ কৰিবৰ বাবে মোৰ শিশুজনক মই আন একো কঠোৰ তপস্যা বা কঠোৰ সাধনাৰ সৈতে জড়িত কৰাব নালাগে। শিশুৰ স্বাভাৱিক জীৱন প্ৰক্ৰিয়াটোত মই মোৰ আচৰণৰ দ্বাৰা সেই কথাখিনিৰ সৈতে জড়িত কৰাব পাৰোঁ। আপুনি এটা কথা মনত ৰাখক, আপুনি মই যেতিয়া সৰু আছিলোঁ, যেতিয়া মাৰ দেউতাৰ কোলাত আছিলোঁ বা খোজকাঢ়িছোঁ, একেবাৰে সহজ কথাত ক'বলৈ গ'লে অংগনবাদী স্কুললৈ যোৱাৰ আগৰ সময়ছোৱাত যেতিয়ালৈকে অ আ ক খ শিকা নাছিলোঁ, তেতিয়া কিন্তু আপুনি মই ৰাম আৰু ৰাৱণৰ কাহিনীটো জানিছিলোঁ। তেতিয়াই আপুনি মই যুধিষ্ঠিৰৰ কাহিনীটো জানিছিলোঁ। তেতিয়াই আপুনি মই কুৰুক্ষেত্ৰৰ কথা শুনিছিলোঁ। তেতিয়াই আপুনি মই ৰাসৰ বিষয়ে জানিছিলোঁ। স্কুল যোৱাই নাই, কিন্তু তেতিয়াই আপুনি মই ভগৱানৰ ঈশ্বৰ তত্ত্বটো, আধ্যাত্মিকতাৰ তত্ত্বটো পাইছিলোঁ। মোৰ ককায়ে সদায় নামঘৰত যেতিয়া প্ৰসংগ কৰে, আমাৰ ঘৰত প্ৰায় 5 পোৱাজনৰ যে বৰতাল আছিল, মই দাঙিব নোৱাৰোঁ,
মানে এযোৰ তাল মাটিত ককাই নাম গাই ওলাই আহে, ককা যেতিয়া ফুৰিবলৈ যায় মনে মনে গোসাঁই ঘৰৰ দৰ্জাখন খোলো, তাল এপাত তাল মাটিত থওঁ, দুটা হাতে এপাত তাল ধৰি ধুম ধুমকে বজাই মই এনেই নাম গাইছিলো। মাহঁতে কয়, ওচৰ চুবুৰীয়াই কয়। বৰ সুন্দৰ দেই। গতিকে শিশুৱে অনুকৰণ আৰু অনুসৰণ পদ্ধতিত শিকে, যিটো মই নিজেই তাৰ উদাহৰণ আছিলো। গতিকে মই মোৰ ঘৰখনত মোৰ শিশু দুটা, মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী, মোৰ পৰিয়ালৰ ল'ৰা ছোৱালীকেইটাৰ লগত মোৰ আচৰণটো যদি বৈষ্ণৱ সুলভ হয়, ভকত সুলভ হয়, মোৰ ঘৰলৈ ভকত এজন গৈছে, তেওঁক চাহ একাপ দিবলৈ যেতিয়া মাক যাব, লগত যদি ছোৱালীজনী লৈ যায়, মাকে চাহকাপ দিওঁতে যদি সেৱা ভাগ ধৰে, মোৰ ল'ৰাটোৱে মোৰ ছোৱালীজনী শিকিব। দেখিব স্কুললৈ যোৱাৰ সময়ত ল'ৰাটোৱে গা পা ধুই যেতিয়া কাপোৰযোৰ পিন্ধিব, তেওঁক যদি মই একো কাপোৰ পিন্ধিলা, তুমি গোসাঁই ঘৰত গৈ মূৰটো ধুৱাই শ্ৰীমন্ত শংকৰখন গাই আহা। ল'ৰাটোৱে যদি মই সৰুৰ পৰা শিকাওঁ, স্কুললৈ যোৱাৰ সময়ত দুৱাৰ মুখত কৃষ্ণ কৰি যোৱা শিকালো। বিহুৱে, সংক্ৰান্তিয়ে, নামঘৰৰ উৎসৱ পাৰ্বণে মই যেতিয়া ল'ৰাটোক মোৰ লগত নামঘৰলৈ লৈ যাম, সি দুদিন আমনি কৰিব। প্ৰথম মোৰ ল'ৰাটোক যেতিয়া নামঘৰলৈ লৈ যাওঁ, সি দবাটোত গৈ ধম কোবাই, বেলেগ মানুহে আপত্তি কৰে। মোৰ ছোৱালীজনীও এতিয়া মোৰ লগত নামঘৰলৈ লৈ যাওঁ, সৰু ছোৱালী 3 বছৰ 4 বছৰ ছোৱালী আমনি কৰি থাকিলে সমাজৰ কোনোবা মানুহে দুৰ্ব্যৱহাৰো কৰে, অশান্তি মানে বেয়াও পায়। কিন্তু মই সেইটো গ্ৰহণ কৰোঁ যে শিশু তেওঁলোকে উপলব্ধি নকৰে। নামঘৰত যিকেইটা ল'ৰা ছোৱালী যায়, মই অন্যান্য ল'ৰা ছোৱালীকেইটাকো সদায় বেছি মৰম কৰিলোঁ চাওঁ, সিহঁতক সদায় আগত বহাবলৈ চাওঁ। গতিকে আচৰণ, শিশুৰ আচৰণ পৰিৱৰ্তন একেবাৰে সহজ কথা, আৰু অভিভাৱক সমাজখনৰ দায়িত্ব। মই চেষ্টা কৰিলে মোৰ ল'ৰাটোক বৈষ্ণৱো বনাব পাৰিম, আৰু এইখিনি যদি নকৰোঁ মোৰ ল'ৰাটো সাধাৰণ এজন মানুহ হ'ব। আধ্যাত্মিকতাৰ দিশত আমি যদি শিশুক আগবঢ়াওঁ, মই যিহেতু বৈষ্ণৱ মাৰ্গত বিশ্বাসী, বৈষ্ণৱ মাৰ্গৰ মই মানে সেৱক, গতিকে মই সদায় চেষ্টা কৰোঁ মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী, মোৰ সম্পৰ্কত থকা শিশুসকলক বৈষ্ণৱ মাৰ্গৰ প্ৰতি আকৃষ্ট কৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে মই তেখেতসকলৰ নিজস্ব পৰম্পৰাক অশ্ৰদ্ধা কৰিম বা তাৰ বিপৰীতে তেখেতসকলক কিবা কথা ক'ম। চেষ্টা কৰিম। ৰাতি যেতিয়া মোৰ ছোৱালীজনী মোৰ ল'ৰাটোক যেতিয়া শুৱাবলৈ হয়, প্ৰতিদিনে ৰাতি মই কোলাত লৈ কীৰ্তনৰ এটা পদ, নামঘোষাৰ 4-5মান ঘোষা, কোনোদিনে ঘোষা পদ নুশুনাকৈ মোৰ ল'ৰা ছোৱালীকেইটা নুশুৱে। এইটো মোৰ নিৰন্তৰ স্বভাৱ। সদায় যেতিয়া সিহঁতে ৰাতি শুতে কিবা নহয় কিবা এটা শুনি থাকে, আৰু শুনি থকাটো যেতিয়া এটা বিষয়কেন্দ্ৰিক, কৃষ্ণকেন্দ্ৰিক সত্তা হয়, মই ভাবোঁ সেইটো সিহঁতক ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব। নিশ্চয় প্ৰভাৱ পেলাব। গতিকে ইয়াৰ কাৰণে মই আজিৰ সমাজ জীৱনৰ পৰা আঁতৰি যাব নালাগে, আধুনিকতাৰ ব্যৱস্থাটোৰ পৰা আঁতৰি যাব নালাগে, বিজ্ঞানসন্মত চিন্তা চেতনাটোৰ পৰা আঁতৰি আহিব নালাগে। বৈষ্ণৱ হোৱা মানে আজিৰ আধুনিক বিশ্বৰ পৰা আঁতৰি যোৱা নহয়, তাক হাতে কামে মই মোৰ গাঁৱৰ 50টা শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰি সফল হৈছোঁ। আপোনাৰ এটা মই আপোনাৰ দৰ্শন বুলি কৈছোঁ, যিহেতু এইটো এটা আদৰ্শমূলক ব্যৱস্থা। আপোনাৰ কিছু দৰ্শন মই দেখা পাইছোঁ ইতিমধ্যে, যে আপুনি নিজে আধ্যাত্মিকতাৰ দৰ্শনত আছেই। অকল সেইটোৱে নহয়, আমি কেতিয়াবা সন্ন্যাসীসকলেও কয় যে তেওঁ নিজৰ জীৱটোক উদ্ধাৰ কৰাৰ কাৰণে তেওঁ বৈৰাগ্যতা লয়। গীতাটোক তৃতীয় যি আমাৰ কৰ্মযোগ পায়, তাতো যি সন্ন্যাসীয়ে পৰৰ কাৰণে বা নিজৰ লগতে সমাজখনৰ কল্যাণ সাধন কৰি কৰ্মত নকৰে, সেই সন্ন্যাসীও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। কিন্তু মই আপোনাৰ বস্তুত দেখিলোঁ, আপুনি নিজে সেই আধ্যাত্মিকতা জগতখনত আছে, লগতে সমাজখনকো আগুৱাই আনিছে। কয় যে এটা গছৰ পুলি যেতিয়া গুৰিতেই তাক সাৰ জাবৰ পানী দি পেলাই উপযুক্ত ব্যৱস্থা কৰা যায়, ফলে ফলে জাতিষ্কাৰ সি ডাঙৰ হ'লে এনেই হ'ব। আপুনি সেই গছৰ পুলিটোতে প্ৰথম চালুকীয়া অৱস্থাতে সেইখিনি ব্যৱস্থা কৰিছে। আপোনাৰ মই ইতিমধ্যে গম পোৱা মতে, মই সেইকাৰণে কথাখিনি ৰাইজৰ মাজলৈ আনিব বিচাৰিছোঁ, যে আপোনাৰ পৰা যিখিনি মই জানিলোঁ, তাত এটা বস্তু দেখিলোঁ যে অকণিৰ মেল নামৰ এটা ব্যৱস্থা উলিয়াইছে, আৰু সেই ব্যৱস্থাটোত আপুনি আপোনাৰ যি অঞ্চল আপুনি বাস কৰে তাৰ সেই কিছু নিচুকীয়া শিশুসকলক আগুৱাই আনি তেওঁলোকক সৰ্বাংগীন দিশত উন্নতি সাধনৰ ব্যৱস্থা কৰিছে। এই আদৰ্শটো মই অকণমান, আপুনি কি ব্যৱস্থাৰে কৰিছে সেইখিনি অকণমান অৱগত কৰক। মোৰ কাৰণে নহয়, ময়ো তাৰ পৰা শিকিম, কিন্তু এখন সমাজৰ কাৰণে অকণমান জনা প্ৰয়োজনীয়। ধন্যবাদ। কৃষ্ণ। এগৰাকী শিক্ষক হিচাপে, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে, আৰু এগৰাকী আপুনি জানে যে সামাজিক অনুষ্ঠানৰ বক্তা হিচাপে আমি যিখিনি দেখিছোঁ, যিখিনি শুনিছোঁ, আৰু সভাত ৰাইজৰ আগত যেতিয়া কথাখিনি কৈ থাকোঁ, মই আগতেও উল্লেখ কৰিছোঁ যে উপদেশতকৈ আৰ্হি ভাল, এই বাক্যফাঁকিক মই ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিবৰ বাবে কিছু চিন্তা মোৰ মনলৈ আহিছিল। আমাৰ আজিৰ যুৱ প্ৰজন্ম অধঃপতনে গৈছে বুলি সকলোৱে সমালোচনা কৰে, সকলোৱে আমাক যুৱ প্ৰজন্মক দোষী কৰে। ক'ৰবাত এক্সিডেণ্ট এটা হ'ল, যদি ডেকা ল'ৰাটো এক্সিডেণ্টত মৰিছে, এই ক'ৰবাত মদ খাই আহি পৰিছাগে এক্সিডেণ্ট, সমালোচনা কৰে।
বিদ্বানসকলৰ ভুল আছে দেই তাত। প্ৰশ্ন হ'ল যে আমাৰ নতুন পুৰুষক সকলোৱে সমালোচনা কৰে, আমি স্বীকাৰ কৰিছো। আমাৰ নতুন পুৰুষক তেনে সমালোচনা নকৰিবৰ বাবে বা আমাৰ নতুন পুৰুষক তেনে কাৰ্যৰ পৰা বিৰত ৰাখিবৰ বাবে আমি অগ্ৰজসকলে কিবা কাম কৰিছো নেকি? মোৰ মনত সেই প্ৰথম প্ৰশ্নটো আহিছিল। আৰু সেই প্ৰশ্নটো জাগৃত হোৱাৰ পিছত মই চাইছো যে মই ব্যক্তিগতভাৱে মই মোৰ ল'ৰাটোৰ কথা চিন্তা কৰিছো, মই ব্যক্তিগতভাৱে শিক্ষক, মই মোৰ ক্লাছৰ ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰিছো। কিন্তু সামূহিকভাৱে মই যিটো অঞ্চলত যিটো পৰিৱেশত আছো, মই যিমানখিনিলৈকে মই ঢুকি পাইছো, সেই পৰিৱেশটোত মই কি কৰিছো, তেতিয়া দেখো যে বহুতৰ আমাৰ সমাজত থকা বহুতৰ অৱদান একেবাৰে শূন্য। আগতেই কৈছো যে সুতৰ বিপৰীতে যোৱাটোৱেই মোৰ জীৱন। মই সদায় আনে নভবা কথাটো অকণমান চিন্তা কৰিবলৈ চাওঁ। মই একেবাৰে সৰু মানুহ, এই অকণমানি সৰু মনটোত অকণমানি সৰু চিন্তাটোত মোৰ এটা ভাৱ আহিল যে মই মোৰ ঘৰৰ মোৰ 2টা ল'ৰা ছোৱালীৰ সমান্তৰালভাৱে মোৰ গাঁৱত থকা আন 50টা ল'ৰা ছোৱালীৰ মই বাপেক হওঁ। মইতো অভিভাৱকত্বৰ এটা কথা কৈছো, সামাজিক দৃষ্টিভংগী কৈছো। যিদৰে মই মোৰ ল'ৰাটো মোৰ ছোৱালীজনীৰ যতন লৈছো, মোৰ ক্ষুদ্ৰ জ্ঞানৰ পৰিসৰে মই বাকী 50টা ল'ৰা ছোৱালীকো সেই যতন ল'বলৈ অকণমান চেষ্টা কৰোঁ। গতিকে মোৰ গাঁৱৰ গোটেই ল'ৰা ছোৱালীখিনিক মই গোটাই লৈ, মোৰ গাঁৱৰ অগ্ৰজসকলক, অভিভাৱকসকলক গোটাই লৈ 2025 চনত অকণি মেল বুলি এটা অনুষ্ঠান মই আৰম্ভ কৰিছিলোঁ। প্ৰতি বুধবাৰে অকণি মেল আৰম্ভ হয় 3:30 বজাৰ পৰা 5:30 বজালৈ। আৰু অকণি মেলৰ পৰিসৰটো এতিয়া ব্যাপক ৰূপত বৃদ্ধি পায়। আমি গোটেই বৰ্ষটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। অকণি মেলক পৃষ্ঠভূমি কৰি সেইখন মঞ্চ কৰি ল'লোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক সামাজিক, আধ্যাত্মিক, নৈতিক, শৈক্ষিক, ক্ৰীড়া, সাহিত্য, সংস্কৃতি, আমি যিমানখিনি বিষয় ঢুকি পাইছোঁ, যিমানখিনি বিষয়লৈ আমাৰ যিকণ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাকণক সাৰথি কৰি বিভিন্ন মোৰ সুহিতসকল, বন্ধুসকল, বিভিন্ন বিষয়ত পাৰ্গতসকলক প্ৰতি সপ্তাহত আমন্ত্ৰণ কৰি তেওঁলোকৰ সৈতে ভাৱ বিনিময় এটা পৰিৱেশ দিওঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষা দিছোঁ। এটা বছৰজোৰা পৰিক্ৰমাৰ পিছত আৰু এই গোটেই অনুষ্ঠানটোৰ মোৰ উদ্দেশ্যই আছিল চেঞ্জ অফ দ্য বিহেভিয়াৰ, মোৰ গাঁৱৰ 50টা ল'ৰা ছোৱালীৰ আচৰণটো সলনি কৰি দিয়া। সুন্দৰ পদক্ষেপ। আচৰণ সলনি, মই বিশ্বাস কৰোঁ আমি যেতিয়া কলেজীয়া জীৱনত শিক্ষা তত্ত্ব পঢ়িছিলোঁ, এডুকেশ্যন শিক্ষা তত্ত্ব বিষয়টো আমাক কৈছিল যে ব্যক্তিৰ আচৰণ পৰিৱৰ্তন শিক্ষাৰ উদ্দেশ্য হোৱা উচিত। আমাৰ শিশুসকলৰ আচৰণটো আমি পৰিৱৰ্তন কৰিম। তেওঁলোক ভিন্ন আচৰণৰ পৰা আহিছিল, ভিন্ন পৰিৱেশত তেওঁলোক থাকে, তেওঁলোকৰ প্ৰত্যেকৰে ঘৰুৱা পৰিৱেশ বেলেগ, আৰ্থিক পৰিৱেশ বেলেগ, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় পৰিৱেশ বেলেগ, কিন্তু সকলোকে আচৰণ পৰিৱৰ্তন কৰি মই মানৱীয় যিটো চিন্তা, দৃষ্টিভংগী, সেইটোৰ ওপৰত মই প্ৰভাৱ বিস্তাৰ কৰিছোঁ। আৰু গাঁৱৰ 50টা ল'ৰা ছোৱালীক লৈ আমি যিটো আঁচনি অকণি মেল বুলি আৰম্ভ কৰিলোঁ, আমি তেওঁলোকৰ মাজত নেতৃত্ববোধৰ বিকাশ কৰিবৰ কাৰণে প্ৰথম চিন্তা কৰি তেওঁলোকৰ মাজত আমি নিৰ্বাচন পাতিছিলোঁ, সভাপতি সম্পাদক নিৰ্বাচন পাতিছিলোঁ। তেওঁলোকে ভোটদাতা হৈছিল, তেওঁলোকক গণতান্ত্ৰিক মূল্যবোধৰ শিক্ষা দিছিলোঁ আৰু তেওঁলোকৰ মাজত এখন সমিতি গঠন কৰি, এইটো সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়া, প্ৰিজাইডিং পুলিং অফিচাৰ আছে, কাউণ্টিং অফিচাৰ, কাউণ্টিং এজেণ্ট আছে, সম্পূৰ্ণ আমাৰ সাধাৰণ যি নিৰ্বাচন চৰকাৰে অনুষ্ঠিত কৰে, একে প্ৰক্ৰিয়াৰ বেলট পেপাৰ জৰিয়তে আমি নিৰ্বাচন পাতিছিলোঁ। আৰু এই নিৰ্বাচন কেন্দ্ৰিক চিন্তাটোৱে মই অকণি মেলৰ ল'ৰা ছোৱালীখিনিক 2টা কথা শিকাবলৈ বিচাৰিছিলোঁ। এটা হৈছে নেতৃত্ববোধৰ শিক্ষা, দ্বিতীয়টো হৈছে গণতান্ত্ৰিক মূল্যবোধ। আমি যে সমাজত কেনেকৈ সিদ্ধান্ত ল'ব লাগে, সামূহিকতাবাদৰ যিটো কথা, গ্ৰুপিং ব্যৱস্থাৰ যিটো কথা, গ্ৰুপ এটাত থাকিলে আমি গৰিষ্ঠ সংখ্যকৰ যিটো মত, এই মতাদৰ্শটো কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে। অকণি মেলৰ শিশুসকলক লৈ আমি এটা সপোন দেখিলোঁ যে আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ বৰঘৰ নামঘৰটোক আমি তেওঁলোকৰ কাৰণে পৃষ্ঠভূমি কৰি তোলোঁ, যে প্ৰতিটো অনুষ্ঠান আমাৰ নামঘৰত আৰম্ভ হয়। জানি আপুনি সুখী হ'ব, আমাৰ অকণি মেলৰ ল'ৰা ছোৱালীকেইটাই চুৰিয়াখন পিন্ধিবলৈ এতিয়া আনন্দ পায়, ছোৱালীকেইজনীয়ে চাদৰ মেখেলাযোৰ পিন্ধিবলৈ ফূৰ্তি কৰে। আৰু ক'লে এটা কথা ক'ৰবাত দুখ, হয়তো তেওঁলোকৰ বহুতৰ দেউতাকে চুৰিয়াখন ল'ৰাটোৱে যিমান আনন্দৰে পিন্ধে, দেউতাকে হয়তো ক'ৰবাত পিন্ধিবলৈ সংকোচ কৰে। আচৰিত হ'ব, আমাৰ অকণি মেলৰ ল'ৰা ছোৱালীকেইটাই যিমানকেইটা মহাপুৰুষ মাধৱদেৱৰ ঘোষা গাব জানে, কাৰোবাৰ মাক দেউতাকে হয়তো তাৰ আধাও নাজানে। মানে ল'ৰাটোৱে ছোৱালীজনীয়ে যিকেইটা ঘোষা গাব জানে, মাক দেউতাকে হয়তো সেইটো নাজানিব পাৰে। নামঘৰ কেন্দ্ৰিক সমাজ ব্যৱস্থাখনলৈ অকণি কেইজনক লৈ গ'লোঁ। লৈ যোৱাৰ লগে লগে প্ৰথম পদক্ষেপ হিচাপে গ্ৰহণ কৰিলোঁ যে মহাপুৰুষ শংকৰদেৱৰ খোলবাদ্যৰ ওপৰত তেখেতসকলৰ আমি এটা প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিলোঁ যোৱা জুলাই মাহৰ পৰা। আৰু সেই প্ৰশিক্ষণ কৰ্মশালাত আমি আনুষ্ঠানিক ৰূপ দি এতিয়া 6 বছৰীয়া তেওঁলোকৰ বিশাৰদৰ পাঠ্যক্ৰম শংকৰী সংগীত পৰীক্ষা পৰিষদৰ অধীনত নামভৰ্তিৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ গাঁৱৰ ল'ৰা আৰু ছোৱালী সকলোকে এতিয়া আমি এই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব। তেখেতসকলক শংকৰী নৃত্যৰ মাটি অখৰাৰ এটা আমি কৰ্মশালা পাতিলোঁ। সকলোকে মাটি অখৰাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰথম পৰ্যায়ৰ জ্ঞানটো দিলোঁ। 20খন মাটি অখৰা আমাৰ আটাইকেইটা ল'ৰা ছোৱালী শিকালোঁ যোৱা জুলাইত, আৰু অহা জুলাইত আকৌ আমি মাটি অখৰাৰ কৰ্মশালা পাতিম। আমাৰ অকণিসকলৰ মাজত
ক্ষুদ্ৰ সঞ্চয় অৰ্থনৈতিক চেতনাটো জাগৃত কৰিবৰ বাবে আমি অকণি সঞ্চয় অভিযান বুলি এটা অভিযান আৰম্ভ কৰিলোঁ। নগাঁও জিলাৰ আয়ুক্ত মহোদয়ে উন্মোচন কৰিছিল। আমি প্ৰত্যেকজন অকণিকে এটা এটা সঞ্চয় পাত্ৰ ছেভিংছ বক্স আমি দান সূত্ৰে উপহাৰ সূত্ৰে আগবঢ়াইছিলোঁ। আৰু প্ৰত্যেকজন অকণিয়ে সেই তেওঁলোকক চিপছ চকলেট খাবলৈ কোনোবাই মৰমতে দিয়া পইচাটো, মাক দেউতাকে দিয়া পইচাটো, আলহী ঘৰলৈ গ'লে দিয়া পইচাটো তেওঁলোকে সংগ্ৰহ কৰি তাত জমা কৰি যাব। আৰু প্ৰত্যেকজন অকণিৰ নামত পান কাৰ্ড আৰু বেংক একাউণ্ট খোলা ইতিমধ্যে ব্যৱস্থা কৰি আছোঁ। আৰু প্ৰতি 3 মাহ বা 4 মাহৰ মূৰে মূৰে আমি তেওঁলোকৰ ছেভিংছ একাউণ্টটো খুলিম। ছেভিংছ বক্সটোৰ চাবিটো মাকৰ হাতত আছে তেওঁলোকৰ। একেলগে খুলিম আৰু আমি বেংকত, আমাৰ ইতিমধ্যে কানাড়া বেংক আমাৰ ওচৰতে আছে, তেওঁলোকৰ লগত কথা পাতি ফৰ্ম অনা হৈছে, তেওঁলোকৰ বেংক একাউণ্ট খোলা হ'ব। আৰু প্ৰত্যেকক সৰুৰে পৰা আমি ক্ষুদ্ৰ সঞ্চয়, ভৱিষ্যতৰ যিটো কাৰণে তেওঁলোকক পঢ়া শুনাৰ কাৰণে যে পইচা লাগিব, এতিয়াৰ পৰা আমি ক্ষুদ্ৰ সঞ্চয় অভ্যাসটো শিকাই আছোঁ। অকণি মেলৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ গাঁৱত এটা পুথিভঁৰাল আছিল। 1964 চনত আমাৰ গাঁৱত মুক্তি পুথিভঁৰাল হৈছিল, পৰৱৰ্তী সময়ত নাইকিয়া হৈ গ'ল। তাৰপিছত 80-90 দশকত জ্যোতি পুথিভঁৰাল বুলি এটা পুথিভঁৰাল হৈছিল, কিন্তু পিছত সেই পুথিভঁৰালটো নিচ্ছিন্ন হৈ গ'ল, নাইকিয়া হৈ গ'ল। গাঁৱতে সেই পুথিভঁৰালৰ পুৰণা ঘৰটোক মহিলাসকলে মহিলা সমিতি এটা পুঁজি আনি অকণমান সজাই পৰাই তুলিলে আৰু ঘৰটোত তেওঁলোকে মহিলা সমিতিয়ে সভা কৰি থাকে। এদিন মনলৈ আহিলে, ৰাইজক ক'লোঁ যে আমি এটা পুথিভঁৰাল পাতোঁ। তাৰপিছত যোৱা ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ, যোৱা 2025 ছেপ্টেম্বৰ 14 তাৰিখে জ্যোতি পুথিভঁৰালক আমি পুনৰ নতুনকৈ প্ৰতিষ্ঠা কৰিলোঁ। আৰু সেই পুথিভঁৰালত বিভিন্নজনৰ সহায় সাৰথিৰে আমি যথেষ্ট কিতাপ পত্ৰ, ৰিডিং টেবুল, মানে 2টা ৰুমত আমি কৰিছোঁ। আৰু প্ৰতি শনিবাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত কিতাপ পঢ়িবলৈ আহে। আমি একেলগে তাত প্ৰতি শনিবাৰে বুধবাৰে কিতাপ পঢ়োঁ। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলক আমি শাৰীৰিক দিশটোৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব দিছোঁ। মই ভাবোঁ যে আমাৰ সামৰিক সেৱাৰ ক্ষেত্ৰত, পুলিচ, আৰ্মি আদিৰ ক্ষেত্ৰত আমাৰ গাঁওখনৰ ল'ৰা ছোৱালীয়ে বহুদিন চাকৰি পোৱা নাই। মই যিখন গাঁৱত থাকোঁ, গতিকে মোৰ গাঁৱত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ লোৱা এগৰাকী বিষয়া আছে। তেওঁক মই এদিন ক'লোঁ যে মোক অকণ সহায় কৰক, আমি এটা আঁচনি ল'ম। ৰাতিপুৱা সূৰ্যটো ওলাই, মই বিচাৰোঁ মোৰ গাঁৱৰ প্ৰতিটো ল'ৰা, প্ৰতিটো ছোৱালী মোৰ গাঁওখনৰ কাৰণে নহয়, সমাজখনৰ কাৰণে এটা সূৰ্য হওক। সূৰ্যসমূহে তৰুণ তৰুণী, এই বাক্যটো মোৰ কাণত বাজিছিল। গতিকে মিছন অৰুণোদয় বুলি এটা আঁচনি আমাৰ গাঁৱত চলি আছে। মোৰ গাঁৱৰ প্ৰত্যেকটো শিশুৱে পুৱা 5 বজাত শুৱাৰ পৰা উঠি 5:15 বজাত তেওঁলোক আহি আমাৰ সেই নামঘৰৰ মজিয়াত প্ৰাংগণত থিয় হয়। আৰু সেইজন আমাৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াই, তেখেতসকলে তেওঁ 3 কিলোমিটাৰ জোৰা আমি এটা পথ পৰিক্ৰমা কৰোঁ। তাতে এক্সাৰচাইজ, শাৰীৰিক কচৰৎ কৰা হয়, আৰু যিয়ে আমাৰ শিশুসকলক শাৰীৰিকভাৱে সুস্থ কৰি তোলাৰ বাবে এটা প্ৰক্ৰিয়া। গাঁওখনত আমি মিছন অংকুৰ বুলি এটা নতুন আঁচনি এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিম। মিছন অংকুৰৰ মূল উদ্দেশ্যটোৱে হৈছে মোৰ গাঁৱত ভৱিষ্যতৰ, অংকুৰ মানে গছৰ ফুটি ওলোৱা গজালি। মোৰ প্ৰত্যেকটো শিশুক মই সেই ফুটি ওলোৱা গজালি বুলি ভাবিছোঁ, যিজোপা গছ ভৱিষ্যতে আমাৰ গাঁৱত ফটে পুষ্পে ফুলে ফলে সুশোভিত হ'ব। গতিকে মই বিশ্বাস কৰোঁ যে আমাৰ ভাৰতীয় প্ৰশাসনিক সেৱা হওক, অসম প্ৰশাসনিক সেৱা হওক, প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত মোৰ গাঁৱত এজনো কৰ্মচাৰী নাই, মোৰ গাঁৱত এজনো প্ৰশাসনিক বিষয়া নাই, এজনো চিকিৎসক নাই, মোৰ গাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱা এজনো কৃষক নাই। মই এজন সামান্য বিদ্যালয়ৰ শিক্ষক। মই বিচাৰোঁ যে মোৰ নতুন পুৰুষক এজন শিক্ষক হিচাপে সিহঁতৰ ভৱিষ্যতৰ জীৱনৰ লক্ষ্যটো কি হ'ব, এই সময়তে মই সিহঁতক শিকাম, সিহঁতক বুজাম। মিছন অংকুৰ আমি আৰম্ভ কৰিছোঁ, তেওঁলোকক ভৱিষ্যতে যাতে ব্যক্তিগত জীৱনৰ কাৰণে এতিয়াৰ পৰা আমি তেওঁলোকক প্ৰস্তুত কৰি দিছোঁ। মোৰ গাঁৱৰ যিকেইজন ল'ৰা ছোৱালী, এতিয়া ইমান দিনতে মই গম পাইছোঁ যে কেইজনমানৰ ডাক্তৰ হোৱা মন, তেখেতসকলক চিকিৎসা বিজ্ঞানৰ কাৰণে আগ্ৰহী হ'বলৈ চিকিৎসা বিজ্ঞানৰ লগত জড়িত মোৰ বন্ধু কেইজনক আমন্ত্ৰণ কৰিম। কেতিয়াবা এটা বক্তৃতামূলক, তেওঁলোকৰ ভাষাত বুজিব পৰাকৈ। কাৰোবাৰ প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে, বহুকেইগৰাকী প্ৰশাসনিক বিষয়াৰ লগত সম্পৰ্ক, তেওঁলোকক কেতিয়াবা আমন্ত্ৰণ কৰিম। অৰ্থাৎ তেওঁলোকৰ পচন্দ অনুযায়ী আমি তেখেতসকলক বৃত্তিমূলক দিশৰ ক্ষেত্ৰত এতিয়াৰ পৰাই লাহে লাহে চিনাকিটো, আৰম্ভণিৰ যিটো অ ক খ, সেই অ ক খটো যাতে তেওঁলোকক প্ৰদান কৰিব পাৰোঁ। আৰু তাতে আমি সপ্তাহত বুধবাৰ আৰু শনিবাৰে আমি পুথিভঁৰালত অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান, পুথি অধ্যয়ন, বিজ্ঞানৰ আলোচনা, প্ৰকল্প চৰ্চা, এনেকুৱা এটা কাৰ্যসূচী ৰাখিম। আৰু সোমবাৰ আৰু বৃহস্পতিবাৰে প্ৰতিদিনে 1 ঘণ্টাকৈ বিয়লিত তেওঁলোকক একেলগে খেলিবলৈ দিয়া এটা পৰিৱেশ আমি কৰিম। গতিকে খেলা ধূলাৰ পৰা পঢ়া শুনালৈকে, আধ্যাত্মিকতাৰ পৰা সংস্কৃতিলৈকে আপুনি জানি ভাল হ'ব। এতিয়া মোৰ গাঁৱত 50টা ল'ৰা ছোৱালীক লৈ পৰীক্ষা শেষ হোৱাৰ পিছদিনাৰ পৰাই আমি 7 দিনীয়া শিশু নাট কৰ্মশালা আয়োজন কৰিলোঁ। আৰু অহা শনিবাৰলৈ আৰু অহা আমাৰ যি বহাগ বিহুৰ অনুষ্ঠান, সেই অনুষ্ঠানত তেখেতসকলে 2খন সামাজিক নাটক কৰিব, শিশু নাট, শিশুসকলে কৰিব। শিশু নাটৰ পৰা আৰম্ভ কৰিছোঁ। অহা জুলাই মাহলৈ আমাৰ পৰিকল্পনা আছে যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী, প্ৰত্যেকজন ল'ৰা ছোৱালীক কমে 3টা বৰগীত আমি এমাহৰ ভিতৰত শিকাম।
বৰগীত 3টা এমাহৰ ভিতৰত শিকাম। দিহা নামৰ তেখেতসকলৰ বিধিসন্মত প্ৰশিক্ষণ কৰ্মশালা আমি পৰিকল্পনা কৰিছোঁ। শংকৰী নৃত্য প্ৰশিক্ষণৰ কৰ্মশালা কৰিছোঁ। আধুনিক নৃত্য প্ৰশিক্ষণৰ কৰ্মশালা কৰিছিলোঁ। ভৱিষ্যতলৈ ভাবি আছোঁ আমি এতিয়া বাদ্যযন্ত্ৰ হিচাপে খোলৰ প্ৰশিক্ষণ কৰ্মশালা চলি আছে। দবা, নেগেৰা, বাঁহী, ঢোল, অন্যান্য বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ কৰ্মশালা আমি ভৱিষ্যতে কৰাম। আমাৰ এটাই সপোন আছে যে আমাৰ গাঁওখনৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে স্বনিৰ্ভৰশীল হওক আৰু সংস্কৃতিও আমাৰ কাৰণে ব্যৱসায়িক এটা বৃত্তিগত বিষয়। মোৰ গাঁৱত ভৱিষ্যতৰ কাৰণে এগৰাকী যদি গায়ক বা গায়িকা থাকে, বৃত্তি হিচাপে ল'ব পৰা এগৰাকী যদি বাদ্যযন্ত্ৰী থাকে, ভাওনাত মেকআপ কৰিব পৰা খনিকৰজন যদি মোৰ গাঁৱত হয়, ভাওনাৰ পোছাক চিলাব পৰা যদি এগৰাকী ল'ৰা বা ছোৱালী মোৰ গাঁৱত হয়, এগৰাকী দুগৰাকী প্ৰশাসনিক বিষয়া, দুগৰাকীমান কৰ্মচাৰী আপুনি জানি সুখী হ'ব। মোৰ অকণিমলৰ দুই এজন অকণিৰ মনত ভৱিষ্যতে ৰাজনীতিবিদ হোৱাৰো সপোন আছে। গতিকে তেখেতে বোলে এম ই স্কুল এল পি স্কুলত পঢ়িছে, ভৱিষ্যতে তেওঁলোক পলিটিচিয়ান হ'ব। সেই শিক্ষাও আমি তেখেতসকলক দিম যে সমাজ ৰাজনীতিৰ প্ৰতিটোৰ ক্ষেত্ৰত। আৰু এই কামখিনি অকলে মই কৰা নহয়, আমি গাঁৱৰ আমাৰ এটা দল অগ্ৰজসকল আছে। আৰু সৌভাগ্যৰ কথা যে বিভিন্ন সামাজিক ক্ষেত্ৰত কাম কৰি থাকোঁতে মই যিসকল মোৰ অগ্ৰজ জ্ঞানজ্যেষ্ঠ মোৰ শহীদ আছে, আপোনালোকৰ দৰে যিসকল শুভাকাংক্ষী আছে, সকলোকে আমন্ত্ৰণ কৰোঁ, মাজে মাজে আমি আমন্ত্ৰণ কৰোঁ তেখেতসকলৰ সেই কামখিনি কৰিবলৈ চাম। এইবাৰ ৰাস অনুষ্ঠান হৈ গ'ল। ৰাসৰ অনুষ্ঠানত আমাৰ গাঁৱৰে অকণমানি শিশুসকলে বালিবত ভাওনা কৰিলে। প্ৰথমবাৰৰ বাবে আমাৰ শিশুসকলে জীৱনত ভাওনা কৰিছে। এতিয়া আমাৰ পৰিকল্পনা, আমাৰ সপোন আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট ৰচনা কৰিছিল। মোৰ গাঁৱত 6খন অংকীয়া নাটে মোৰ গাঁৱৰ শিশুসকলক কৰাম ভৱিষ্যতৰ সময়ত। এইটো আমাৰ সপোন। সপোন সাৰ্থক হয় নহয় নাজানো। আৰু এটা খবৰ, আপোনাক ভাল খবৰ এটা মই জনাওঁ, বহাগ বিহু আহি আছে। আমাৰ গাঁৱত আমি দেখা পাওঁ যে বিহুৰ সময়ত হুঁচৰি গায়। 10টা ল'ৰা ছোৱালী লগ হ'লে তেওঁলোকে এটা দল, ক'ৰবাত 12টা ল'ৰা ছোৱালী লগ হ'লে তেওঁলোকৰ এটা দল, ক'ৰবাত 8টা ল'ৰা ছোৱালী লগ হ'লে তেওঁলোকৰ এটা দল। হুঁচৰি গালে, হুঁচৰি গাই পইচা গোট খালে, পইচা তেওঁলোকে খানা খালে। এইবাৰ আমি অকণি মেলৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, গাঁৱৰ 50টা ল'ৰা ছোৱালীয়ে একেলগে এটা দল হৈ হুঁচৰি গাব। আৰু হুঁচৰি গাই তেওঁলোকে হুঁচৰি যিটো অৰিহণা পাব, যিটো বৰঙণি পাব, সেই বৰঙণিটোৱে তেখেতসকলক আমি শিক্ষামূলক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ লৈ যাম। সোণাপুৰৰ বিজ্ঞান নগৰী, জুবিন ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ ল'ৰা ছোৱালীখিনিক এতিয়াৰ পৰা যাতে বিজ্ঞান শিক্ষাৰ প্ৰতি আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ। সেই হুঁচৰি গোৱাৰ পইচাটোৱে গাঁৱতে মাংস মাছে আনি খানা খোৱাৰ যিটো পৰম্পৰা, তাৰ পৰিৱৰ্তে আমি সকলো একেলগে হৈ 50জনীয়া এটা দলে প্ৰতি ঘৰ গৃহস্থীৰ চোতালত হুঁচৰি গাব। আৰু হুঁচৰি গাই তেখেতসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে গুৱাহাটী যাব। আপোনাক মই আৰু এটা ভাল খবৰ দিওঁ, আমাৰ গাঁৱতে চাগে অসমৰ এখন মাত্ৰ গাঁও, আমি এটা অকণি মেলৰ জৰিয়তে যোৱা 2টা বিহুত, কাতি বিহু আৰু মাঘ বিহুত সেই কামটো কৰিছোঁ। এতিয়া বহাগ বিহুটো কৰিম। আমি বিহুৰ দিনা ৰাতিপুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলক নামঘৰলৈ আমন্ত্ৰণ কৰি আনো। নামঘৰত বিহু বুলি আমি গুৱাপান এযোৰ আগবঢ়াওঁ, অকণমান প্ৰসাদ তাত আগবঢ়োৱা হয়। আৰু আমাৰ বয়োজ্যেষ্ঠসকলক আমি নামঘৰত বহুৱাই প্ৰতিজন অকণিয়ে আমাৰ বয়োজ্যেষ্ঠসকলক সমূহীয়াভাৱে এভাগ সেৱা লৈ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ লয়। বিহুৰ এইটো এটা আমাৰ পৰম্পৰা। গতিকে এইটো বহাগ বিহুৰ দিনা, এইবাৰ 1 বহাগ মানুহ বিহুৰ দিনা এইটো আমাৰ পুৱা 8:30 বজাত হ'ব। প্ৰতিটো বিহুৰ দিনা পুৱা 8:30 বজা। আৰু এটা ভাল খবৰ আপোনাক মই জনাব বিচাৰোঁ যে আমাৰ অকণি মেলত অকণিসকলক আমি শিকোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষাটো হৈছে সময়ৰ সদ্ব্যৱহাৰ। 9:30 বজাৰ কৰ্মশালাৰ ক্লাছ, আমাৰ প্ৰত্যেকজন অকণি 9:30 বজাত আহি যায়। অকণিসকলে তেওঁলোকে সভা চলায়। তেওঁলোকৰ সভাখন যদি 4 বজাত, তেওঁলোকে 4 বজাত সভাপতি আসন গ্ৰহণ কৰে। গতিকে আমি প্ৰত্যেকটো শিশুকেই শিকাব বিচাৰিছোঁ সময়ৰ সদ্ব্যৱহাৰ, বি অন টাইম, আমাৰ জীৱনৰ সফলতাৰ মূল চাবিকাঠি। গতিকে আমি অকণিসকলৰ আচৰণ পৰিৱৰ্তনত এই কথাটো শিকাবলৈ চেষ্টা কৰি আছোঁ। গতিকে এনে বহু চিন্তা চৰ্চাৰে আমি আমাৰ গাঁৱৰ শিশুসকলক আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। কিছুদিনৰ পূৰ্বে আমাৰ নগাঁৱলৈ শিক্ষামূলক ভ্ৰমণৰ কাৰণে আমি নগাঁও বিশ্ববিদ্যালয়ত আমি শিশুসকলক দেখুৱালোঁ। বিজ্ঞানগাৰটো তেওঁলোকক আমি দেখুৱালোঁ। আমাৰ শিশুসকলে এৰী মুগাৰ পাটপলু কেনেকৈ উৎপন্ন হয় নগাঁও বিশ্ববিদ্যালয়ৰ আমাক শিশুসকলক প্ৰদৰ্শন কৰি দেখুৱাইছিল। গতিকে এনেদৰেই আমি এটা ভাৱ বিনিময় দলীয় প্ৰক্ৰিয়া অৱলম্বন কৰিছোঁ। আৰু ইয়াৰ পৰা আমি বাছি উলিয়াম যে কোনজন শিশুক কোনটো বিষয়ত আমি সাহচৰ্য, সহযোগিতা আগবঢ়াব লাগে, অনুপ্ৰেৰণা আগবঢ়াব লাগে। আৰু তেখেতসকলৰ ভৱিষ্যতৰ কেৰিয়াৰটো যাতে নিৰ্বাচনত আমি LP স্কুলৰ পৰাই তেখেতসকলক যাতে চিনাকি কৰাই লৈ যাব পাৰোঁ, যাতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা মেট্ৰিক পাছ কৰি তেওঁলোকে ভাবিবলগীয়া নহয় যে মই এতিয়া ক'ত এডমিশ্যন ল'ম। মোৰ গাঁৱৰ আমাৰ উদ্দেশ্য এইটোৱেই, মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ শিশুসকলে সিদ্ধান্ত ল'ব নালাগে। সেই সিদ্ধান্ত তেখেতসকলে এই কৈশোৰ কালৰ আৰম্ভণিতে তেওঁলোকে সিদ্ধান্ত ল'ব যে মোৰ ভৱিষ্যতৰ লক্ষ্যটো কি হোৱা উচিত। এয়াই হৈছে মোৰ গাঁওখনক লৈ আমাৰ সপোন, মোৰ সপোন। আৰু এই গোটেই সপোনখিনি সাৰ্থক কৰিবৰ কাৰণে মোৰ গাঁৱৰ বহুকেইজন অগ্ৰজ ব্যক্তিয়ে অহৰহ কষ্ট কৰিছে, বহুকেইজন অগ্ৰজ ব্যক্তিয়ে সহযোগিতা আগবঢ়াইছে, অভিভাৱকসকলে সহযোগিতা আগবঢ়াইছে। আৰু মই এটাই বিচাৰিছোঁ
যে মোৰ গাঁওখনৰ অৰুণোদয়ে হওক, মোৰ গাঁৱৰ প্ৰত্যেকটো শিশুৱেই সূৰ্যবীৰ হওক, সূৰ্যৰ যিদৰে জগতখন পোহৰাই তুলিছে, মোৰ গাঁৱৰ কিশোৰসকলে আমাৰ গাঁওখন, আমাৰ অঞ্চলটো পোহৰাই তোলক। আৰু আচৰিত কথা আপোনাক জনাওঁ যে আমাৰ এই গোটেই কামখিনিৰ পিছত এতিয়া আমাৰ শেহতীয়াকৈ আমাৰ দাঁতিকাষৰীয়া গাঁও অঞ্চলৰ পৰাও বহুকেইজন শিশু আহি আমাৰ শিশুসকলৰ মিছিলটোত, আন্দোলনটোত বাহ, জড়িত হৈছে। বাহ, দাঁতিকাষৰীয়া গাঁওবিলাকতো ইয়াৰ প্ৰভাৱ পৰিছে। বৰ সুন্দৰ। গতিকে এইখিনি ব্যৱস্থা কৰিছোঁ। প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ দিবৰ কাৰণে আমাৰ শিশুসকলক এতিয়াৰ পৰা ইতিমধ্যে এই বছৰ বহুকেইটা বৃত্তিমূলক পৰীক্ষা আমাৰ শিশুসকলে দিছে। গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো আমি তেওঁলোকক এতিয়াৰ পৰা প্ৰস্তুতি কৰিছোঁ। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। আৰু যিখিনি কৰিলে মই শ্ৰোতামণ্ডলীলৈ সেইকাৰণে তেখেতৰ কথাখিনিৰ মাজত মই কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰি পোনপটীয়াকৈ তেখেতৰ অঞ্চলত কৰি থকা কৰ্মৰাজিখিনি সমষ্টৰ সন্মুখত দাঙি ধৰাৰ মাত্ৰ এটা কাৰণ হ'ব বিচাৰিছিলোঁ। আৰু তেখেতে যিখিনি কৰি আছে সেইখিনি যদি আমাৰ প্ৰত্যেকখন গাঁৱত বা এটা অঞ্চলতো হয়, তেতিয়াহ'লেও অনাগত দিনত উঠি অহা প্ৰজন্মখিনি সংস্কাৰমুখী, আধ্যাত্মিকতাৰ আদৰ্শৰ অনুপ্ৰাণিত এজন সৎ মানৱ হিচাপে গঢ় ল'ব। গতিকে মই শ্ৰোতামণ্ডলীলৈ এইভাগ অনুৰোধ সমৰ্পণ কৰিলোঁ। ধন্যবাদ। আজি আপোনাৰ সৈতে আপোনাৰ এই মঞ্চৰ জৰিয়তে অকণমান সামাজিক জীৱন, মোৰ সামাজিক চিন্তাধাৰা আৰু এগৰাকী সমাজৰ নাগৰিক হিচাপে, সমাজৰ বাসিন্দা হিচাপে সমাজখনৰ ক্ষেত্ৰত আমাৰ সাধ্য অনুসাৰে অকণমান টিপচী চৰাইটো হৈ যদি কিবা অকণ কৰিব পাৰিছোঁ, তাৰ বিষয়ে যিখিনি আপুনি কথা সুধিলে সেইখিনি কথা ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিলোঁ। আৰু মোৰ এই গোটেই কামটোত অজস্ৰজন শুভাকাংক্ষীয়ে সহযোগিতা আগবঢ়াইছে। মোৰ ঘৰৰ পৰিয়ালবৰ্গ, মোৰ গাঁৱৰ অগ্ৰজ অভিভাৱকসকল, মোৰ গাঁৱৰ সমাজখন, মোৰ গাঁৱৰ শিশুসকল আৰু মোৰ শুভাকাংক্ষীসকল, প্ৰত্যেকগৰাকী সহযোগিতাতহে, প্ৰত্যেকগৰাকীৰ নেতৃত্বত এই কামখিনি আমি আগবঢ়াইছোঁ। এয়া আমাৰ আৰম্ভণি খোজ। এটা দীঘলীয়া যাত্ৰা আমাৰ বাবে আছে। এই যাত্ৰাৰ বাবে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিছোঁ। ইয়াত আপোনালোকে কমেণ্টত আৰু নতুন নতুন দিহা পৰামৰ্শ আমাক দিয়ক। আমি আমাৰ সমাজৰ নতুন পুৰুষক, নতুন প্ৰজন্মক, নতুন অংকুৰিত সপোনটোক আমি যাতে অৰুণোদয়লৈ ৰূপান্তৰিত কৰি এক সূৰ্যসম তৰুণীৰ তেজস্বী শক্তিৰ আমাৰ সমাজখন শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ কথাখিনি ৰাইজলৈ লৈ যোৱাৰ বাবেও পবিত্ৰ বৰা বাপ, আপোনালৈ আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। ইমানখিনি বিষয় আপোনালোকে চাই থকাৰ বাবে ৰাইজলৈ শলাগ। আৰু এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে, সামাজিক মাধ্যমৰ জৰিয়তে কথাখিনি ভাগ বতৰা, শ্বেয়াৰ আপোনালোকে কৰিব পাৰিব, আপোনালোকৰ মতামত ইয়াত দিব পাৰিব। আৰু আমি কৰা কামখিনিত কোনোবাখিনিত যদি ভুল আপোনালোকৰ দৃষ্টিগোচৰ হৈছে, আঙুলিয়াই দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ, আজি আমি এই অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ। ইতিমধ্যেই প্ৰকাশ কৰিছোঁ যে এই অনুষ্ঠান ভাগ দুটা খণ্ডত প্ৰকাশ হৈছে, এটা প্ৰথম খণ্ড হিচাপে, এটা দ্বিতীয় খণ্ড হিচাপে। গতিকে আজি অনুষ্ঠানটোত যিখিনি কথা প্ৰকাশ হ'ল, মনৰ কিছু কথা প্ৰকাশ কৰিব পৰা এটা পৰিৱেশো পালোঁ তেখেতৰ লগত বাৰ্তালাপ কৰি। তেখেতেও মনৰ বহু কথা প্ৰকাশ কৰিলে ইতিমধ্যে। গতিকে তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ, তেখেতলৈ প্ৰশংসাৰ শৰাইখন আগবঢ়াইছোঁ। আৰু তেখেতে বৰ্তমান প্ৰেক্ষাপটত যিখিনি কৰ্ম কৰি আছে সমাজখনক লৈ, ঈশ্বৰ প্ৰভুৱে ভগৱন্তই কৃপা কৰক তেখেতৰ প্ৰতি শুভেচ্ছা বাৰ্তা থাকিল। আৰু তেখেতে অনাগত দিনত এনেকৈ আগুৱাই যাওক বুলি তেখেতৰ ওচৰতে আমি সেৱাৰ শৰাইখন আগবঢ়াইছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু, হৰি ৰাম ৰাম।